সদৌ অসমবাসী ৰাইজক মধ্য বাৰাপেটা ক্লাব এণ্ড লাইব্ৰেৰীৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ বহাগ বিহুৰ প্ৰীতি আৰু শুভকামনা। আৰু অইন বেলিৰ দৰে এইবাৰো আমি উলহ মালহেৰে ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু সন্মিলনখনি আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আৰু আজি বহাগৰ 1 তাৰিখ আৰু আজিৰ পৰাই এই সন্মিলনখনি আৰম্ভ কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে। আৰু কাৰ্যসূচীৰ ভিতৰত আছে আজি ৰাতিপুৱা বহাগ বিহু পতাকা উত্তোলন, তাৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী, প্ৰাচীৰ পত্ৰিকা উন্মোচন, ইয়াৰ পিছতে আমি বিভিন্ন ধৰণৰ খেল ধেমালি আৰু গাঁৱৰ বুঢ়া মেথা সকলোৱে লগ লাগি পেলাই আমি আয়োজন কৰিছোঁ। আৰু এটা উলহ মালহৰ পৰিৱেশ ইয়াতে সৃষ্টি হ'ব। আনবেলিৰ দৰে এইবাৰো আমি উলহ মালহেৰে বিহুটি আমি উদযাপন কৰিম। আৰু অহাকাইলৈ আমাৰ মুকলি বিহু অনুষ্ঠানটি আমি ৰাখিছোঁ। তাৰ লগতে ৰাতিলৈকে আমি যিটো আমাৰ সংগীতৰ অনুষ্ঠান, সেই অনুষ্ঠানত আমি বিশিষ্ট কণ্ঠশিল্পী বৰণ বিকাশ ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আশা কৰিছোঁ সকলোৰে সহযোগিতা পাম আৰু অইনবেলিৰ দৰে এইবাৰো আমি এই অনুষ্ঠানটি উলহ মালহেৰে পালন কৰিব পাৰিম।